ভিডিওটোৰ আৰম্ভণিতে মই এটা কথা কৈ দিও আগতেও কৈছো কোনো ধৰণৰ ৰাজনীতিবিদ মই নহয় বা ৰাজনীতি মই ভাল নাপাও কিন্তু ভিডিওটো চোৱাৰ পিছত বহুতে ৰাজনীতিৰ ওপৰত কথা ক'ব যে এইখন চৰকাৰক সাপোৰ্ট কৰিছ বিজেপি চৰকাৰক ভাল পোৱা কংগ্ৰেছ চৰকাৰক বেয়া পোৱা এনেকুৱা ধৰণৰ বহুতে কমেন্ট কৰিব কিভাবে আগতে কৈছো মই কোনো ধৰণৰ ৰাজনীতি ভাল নাপাও বা মই কোনো ধৰণৰ ৰাজনীতি একেবাৰে সাপোৰ্ট নকৰো যে নহক কিয় গুড মৰ্নিং এভৰিৱান যদি হে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক এনেকুৱা ধৰণৰ সুন্দৰ চাকৰি ইনফৰমেশন পাই থকাৰ বাবে এতিয়া কথাটো হল যদি আপোনালোকে অসম পুলিচত এপ্লাই কৰিছে হেলথ সাৰ্ভিসত এপ্লাই কৰিছে এপিডিচিএলত এপ্লাই কৰিছে বা ডি ডাবলিত এপ্লাই কৰিছে তেনেহলে এইটো ভিডিও সম্পূৰ্ণ কৰি চাব কেৱল আসাম পুলিচ এপিডিচিএল হেলথ সাৰ্ভিস বুলিয়ে নহয় আপোনালোকে অসম চৰকাৰত যিমানবোৰ চাকৰি ওলাই সেই সকলোবোৰত যদি এপ্লাই কৰিছে বা এপ্লাই কৰিম বুলিও ভাবি আছে তেনেহলে এইটো ভিডিও আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট আপোনালোকে ভিডিওটো চাও অসম পুলিচত বহুতো পদ মুকলি হৈছে এপিডিচিএলত বহুতো পদ মুকলি হৈছে হেলথ সাৰ্ভিসত বহুতো পদ মুকলি হৈছে আৰু আপোনালোকে তাতে এপ্লাই কৰিছে এপ্লাই কৰাৰ পিছত আপোনালোকে কিছুমানত ফিজিক্যাল দিব লাগিব কিছুমানত ৰিটেন দিব লাগিব যি নহক কিয় ৰিটেন দিলেও আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বহুতে চাকৰি নাপায় যোনে পইচা দিব নোৱাৰে এইটো কোৱেশ্চন আপোনালোকৰ মনত আহি আছে যেনেকে মোৰ আহিছে নিশ্চয় আহিব কাৰণ আপোনালোকে চাওক কিছুমান এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী চাকৰি পায় আপোনালোকে নিশ্চয় আচৰিত হৈ যায় নে সিহঁতে এবাৰত মেট্ৰিক পাছ কৰিছে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীও পঞ্চায়তত চাকৰি পাইছে নে সিহঁতে মেট্ৰিকত ভালকে পাছ কৰিছে মানি লৈছো মেট্ৰিকটো কিবা কাৰণত বেয়া হ'ব পাৰে পাৰ্চেন্টেজ বেয়া আহিব পাৰে চাকৰিটো পাই গল তেনেকুৱা ল'ৰা ছোৱালী নাই বুলিও নকওঁ কাৰণ মোৰ লগতো বহুতো তেনেকুৱা ধৰণৰ বন্ধু আছে যে পঢ়া শুনাৰ বাবে নহয় কিবা এটা সাধাৰণ প্ৰবলেমত পৰি মেট্ৰিকত ৰিজাল্টটো বেয়া হৈছে বা পাৰ্চেন্টেজ কমিছে সেইটো মই কেতিয়াও পঢ়া শুনাত বেয়া বুলি নকওঁ আৰু পঢ়া শুনাত সকলো সমান হ'ব নোৱাৰে কিছুমানে পঢ়া শুনাত পাৰ্চেন্টেজ কম থাকিলেও টেলেন্ট বাহিৰা নলেজ বহুতে আছে তেতিয়াও বেলেগ কথা কিন্তু কথাটো হল আমাৰ অসম চৰকাৰত যিবোৰ চাকৰি ওলাই সেইবোৰত জানো চৰকাৰে পইচা খায় আপোনালোকে ভাবে বহুতে ভাবে ময়ো ভাবো আপোনালোকৰ মাজৰো বহুতে ভাবে যে এইটোত পদ মুকলি হৈছে চৰকাৰক যদি পইচা দিব পাৰে তেতিয়া চাকৰিটো হ'ব ধৰি লৈছো অসম পুলিচত আপোনালোকে এপ্লাই কৰিছে ৰানিং কৰি আছে ৰানিংটো পাছ কৰিলে কিন্তু আপোনালোকৰ মেৰিট লিষ্টত নাম নাহিল তেতিয়া আপোনালোকে ক'ব এইখন চৰকাৰৰ দিনত আমাৰ কেতিয়াও চাকৰি নহয় চৰকাৰে পইচা দিব লাগে চৰকাৰক পইচা দিলেহে চাকৰি হ'ব নিশ্চয় আপোনালোকৰ মনতো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে কিন্তু এটা কথা আপোনালোকে ভালদৰে জানি লওক এই পইচাবোৰ যে খায় চৰকাৰখনে নাখায় আপোনালোকক মই ডাইৰেক্টলি কথাটো কৈ দিছো বিজেপি চৰকাৰে হওক কংগ্ৰেছ চৰকাৰে হওক যি চৰকাৰে নহওক মই কোনো ধৰণৰ চৰকাৰৰ কথা ডাইৰেক্টলি কোৱা নাই পইচাটো চৰকাৰে ডাইৰেক্টলি নাখায় আপোনালোকে জানেনে পইচাটো খায় মাজৰ মানুহে কেনেকুৱা ধৰণৰ মানুহে খায় কৈ আছো ধৰি লৈছো অসম পুলিচত এপ্লাই কৰিছে অসম পুলিচৰ কোনোবা এজন ডাঙৰ বিষয়াই আপোনালোকক এটা লোভনীয়া বস্তু দেখাব যে 5 লাখ টকা দিলে হল চাকৰিটো পাই যাব আপোনালোকে ভালকে বুজি ল'ব কাৰণ আপোনালোকৰ পিছত লাভ হ'ব ধৰি লৈছো এপিডিচিএলত চাকৰি কৰিছে এপিডিচিএলৰ যিটো চৰকাৰী বিষয়া আছে তেওঁ আপোনালোকক লোভনীয়া এটা বস্তু দেখাব যে 5 লাখ টকা দিলে হল চাকৰিটো হৈ যাব আপুনিও দিলে আপুনিতো দিব বেলেগকটো নজনাই আপুনি দিয়াৰ লগে লগে আপুনি মনে থাকিলে ঠিক তেনেদৰে আৰু কাৰোবাক ক'লে হিউ মনে থাকিলে আৰু কাৰোবাক ক'লে হিউ মনে থাকিলে কিন্তু যিবোৰৰ পইচা নাই সিহঁতে দিব নোৱাৰিলে যেনেকৈ ধৰিছো আমি মিডল ক্লাছ ফেমিলিৰ ল'ৰা ছোৱালীয়ে পইচা কেতিয়াও দিব নোৱাৰো 5 লাখ টকা যদি মোৰ পৰা বিচাৰে ইম্পসিবল বুলি কৈছো ইম্পসিবলে 5000 টকা বিচাৰিলেও দিব নোৱাৰা সমৰ্থ নাই তেনেকুৱা ল'ৰা ছোৱালীও বহুতো আছে সেইবাবে কৈছো যিবোৰে পইচা খায় ধৰি লৈছো আপোনাক পইচাৰ বাবে দাবী কৰিছে মোক দাবী কৰিছে আৰু কাৰোবাক দাবী কৰিছে সেই বস্তুটো আমি মানুহক জনাব লাগে তেতিয়াহে এই দালালি সিস্টেমটো বন্ধ হ'ব আদাৰৱাইজ কেতিয়াও বন্ধ নহয় আমাৰ অসমখন যে বহুত তলত যাই আছে তাৰ এটাই কাৰণ কেৱল আমি নিজৰটো ভাবো আপোনাৰটো নহয় আপুনি চাওক এই চৰকাৰৰ পৰা যে ঘৰ দিয়ে সেইবোৰটো ফ্ৰীয়ে হয় কিন্তু তাৰে মাজতে কিছুমানক 10000 টকা লাগে 15000 টকা লাগে কিয় লাগে আপোনালোকে জানে নে ধৰিছো মোক আজি এটা ঘৰ দিছে আৰু মোক কৈছে যেটো 10000 টকা দিলে হল 2 লাখ টকা পাই যাবি আৰে এইটোতো সবে দিব ন আপুনিও দিব মই দিম কিন্তু সেইটো 10000 যে দিব নালাগে আপোনালোকে নিশ্চয় গম পায় আজি মই 10000 টকা দি 2 লাখ টকাটো লৈ লৈছো আপুনিও দিছে আৰু কোনোবাই দিছে কিন্তু কাকো জনোৱা নাই যে ঘৰ পাইছো কিয় জনাব কাৰণ 2 লাখ টকা পাইছে সেইটো আপোনালোকে মুকো নজনাই আৰু মই আপোনালোক নজনাও সেইবাবে এইটো বস্তু ভিতৰে গৈ বহুতৰ ভিতৰলৈ গৈছে আৰু দালালিও বহুতে চান্স পাইছে যে যেহেতু মানুহবোৰে নজনাই 2 লাখ টকা পাইছে 10000 টকা মাৰিলে কি হল ঠিক তেনেদৰে আমাৰ অসমখন তলত যায় আছে চাকৰি ক্ষেত্ৰতো আপুনিও কাকো নজনাই মই কাকো নজনাও সেইবাবে কৈছো আপোনালোকে যদি কিবা সংসূত্ৰ গম পায়
ডাইৰেক্টলি জনাওক আৰু মোক ইনবক্সত কওক মই এনেকুৱা ধৰণৰ এটা ভিডিঅ' বনাম এক্সপ'জ কৰিম আপোনালোকে কোনো ধৰণৰ ভয় খাব নালাগে কেৱল আপোনালোকে প্ৰুফ সহকাৰে দিলে হ'ল জানো আপোনালোকৰ বিপদ নহয় কাৰণ মানুহে মানুহক ফচোৱাতে বেছি টাইম নালাগে সো আপোনালোকে এটা কাম কৰিব যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা ইম্পৰ্টেণ্ট টপিক আছে তেনেহ'লে মোক ইনষ্টাগ্ৰামত কৈ এতিয়া ইনষ্টাগ্ৰামত যাওক যাই ফ'ল' কৰি আপোনালোকে মোক টপিক এটা দিয়ক এইটোৰ ওপৰত ভিডিঅ' লাগে এইটোৰ ওপৰত ভিডিঅ' লাগে কি টপিকৰ ওপৰত ভিডিঅ' লাগে মোক ইনষ্টাগ্ৰামত গৈ জনাওক মই আপোনালোকৰ মেছেজো ৰিপ্লাই কৰিম আৰু আপোনালোকৰ সেই টপিকটো ল'বলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত এইখিনি আপোনালোকৰ বাবে এইটো ভিডিঅ' বহুতেই ইম্পৰ্টেণ্ট আপোনালোকে এটা সৰু বস্তু জানিছে যিবোৰে নাজানে আৰু যিবোৰে জানে তেওঁলোকে মোক এতিয়া গালি পাৰিব এইখন চৰকাৰক ছাপোৰ্ট কৰিছে এইখন চৰকাৰক যে নহওক কিয় যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰক আৰু মোৰ এটা চেনেল আছে ডেছক্ৰিপশ্যনত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি আপোনালোকৰ কিবা ইম্পৰ্টেণ্ট চাকৰিৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত মই অফিচিয়েল ৱেবছাইট দি দিছোঁ তাতে গৈ আপোনালোকে চাকৰিৰ নিউজ চাব পাৰে চ' আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জয় আই অসম